নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ অৰুণোদয় 3.0 সম্পৰ্কত। ইতিমধ্যে অসম চৰকাৰৰ তৰফৰ পৰা এটা নতুন আপডেট আহিছে অৰুণোদয় 3.0 সম্পৰ্কত। যিহেতু আগষ্ট মাহৰ পৰা অৰুণোদয় ধনৰাশি পুনৰ মহিলাসকলে লাভ কৰিবলৈ সক্ষম হ'ব। কিন্তু এটা চৰ্ত আছে, যিসকল মহিলাই ইতিমধ্যে অৰুণোদয় 3.0ৰ হিতাধিকাৰী হয় কিন্তু তেওঁলোকে ইতিমধ্যে বেংক একাউণ্টৰ লগত আধাৰ চিডিং কৰা নাই, সেইসকল মহিলাই কিন্তু অৰুণোদয় 3.0ৰ অধীনত যি ধনৰাশি সেই ধনৰাশি আগষ্ট মাহৰ পৰা লাভ নকৰিব। যদি আপোনালোকে এতিয়াও আপোনালোকৰ একাউণ্ট নাম্বাৰৰ লগত আধাৰ নম্বৰ সংযোগ কৰা নাই তেতিয়াহ'লে অতি সোনকালে আপোনালোকে একাউণ্ট নাম্বাৰৰ লগত আধাৰ নম্বৰ সংযোগ কৰক। যিহেতু 10 জুলাই লাষ্ট ডেট হয়, 10 জুলাইৰ ভিতৰত আপোনালোকে আধাৰ নম্বৰ আপোনালোকৰ একাউণ্টৰ লগত সংযোগ কৰিব লাগিব। গতিকে আপোনালোকে অতি সোনকালে আপোনালোকৰ ওচৰৰ যি বেংক আছে সেই বেংকত গৈ আপোনালোকে আপোনালোকৰ একাউণ্ট নাম্বাৰৰ লগত আধাৰ নম্বৰ সংযোগ কৰক। যিহেতু 10 জুলাই লাষ্ট ডেট বুলি ইতিমধ্যে ঘোষণা কৰা হৈছে।